19 এপ্ৰিল 2024 তাৰিখে আমাৰ তিনচুকীয়া থানাত এটা IPL বেটিং কেছ এটা আমি ৰেজিষ্টাৰ কৰিছিলোঁ আৰু কেছ নম্বৰ 122/2024 সেই কেছটোত আমি সুপ্ৰীত বিশ্বাস বুলি এজন কৰায়ক্ত কৰিছিলোঁ এজনক তিনচুকীয়া টাউনৰ পৰা আৰু সেই কেছৰ তদন্ততে কালি আমাৰ তিনচুকীয়া চহৰৰে বিকাশ বেৰিয়া বুলি আৰু এজন ব্যক্তিক আমি ইতিমধ্যে তেওঁ ঘৰত ৰেড কৰি এই কেছটোতে তেখেতকো আমি এতিয়া এৰেষ্ট কৰিছোঁ আৰু তেওঁ ঘৰ চাৰ্চ কৰোঁতে আমি 10,74,300 টকা কেছ ৰিকভাৰী হৈছে আৰু বাকি এতিয়া আমি কেছটোৰ তদন্ত চলাই আছোঁ ইয়াৰ লগত আৰু বাকিখিনি তথ্য উলিয়াবলৈ আমি চেষ্টা কৰি আছোঁ হয় আমি যে অলৰেডি 19 তাৰিখৰ যেটো কেছ আছিল তাত কিছুমান তথ্য পাইছিলোঁ সেই তথ্যৰ ভিত্তিতে আমি ইনভেষ্টিগেশ্যন চলাই আজি এতিয়া আমি বিকাশ বেৰিয়াক ধৰিবলৈ সক্ষম হৈছোঁ আৰু এতিয়া ইয়াৰ পিছত বাকিখিনি আৰু তেওঁলোকৰ লগত কোন কোন জড়িত আছে বা ফাইনান্সিয়েল পাৰ্ট যেখিনি আছে সেইখিনি আমাৰ তদন্তত আনিবলৈ চেষ্টা কৰি আছোঁ আৰু বহুত কিজন পলাতক আছে নে খবৰ পাইছোঁ হয় এতিয়া যেহেতু আমি বিকাশ বেৰিয়া বোলাজনৰ আগৰ পৰা যথেষ্টখিনি আমাৰ ৰাডাৰত আছিল সো তেওঁৰ লগত জড়িত আৰু কেইবাজনো ব্যক্তি আমাৰ ৰাডাৰত আছে তেওঁলোক যদি কিছুমান হয়তো পলাবলৈ চেষ্টা কৰিব আমি কৰায়ক্ত কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু আমি আশা কৰিছোঁ সোনকালে আমি গোটেইখিনিকে গোটেই ৰেকেটটো আনি পেলাই ল আণ্ডাৰত আনিবলৈ সক্ষম হ'ম আমি সেইখিনিও এতিয়া যেহেতু এতিয়া খুব প্ৰাৰম্ভিক পৰ্যায়ত আছে সো তেওঁৰ ওপৰত আৰু যদি বেলেগ ষ্টেট বা বেলেগ ৰাজ্য বা বেলেগ ডিষ্ট্ৰিক্টত যদি কিবা কেছ আছে সেইখিনিও আমি এতিয়া আমাৰ তদন্তৰ আওতাত আনিম আৰু কনচাৰ্ণ সেই তাত যদি তেওঁৰ কিবা বেইল চেলৰ কথা আছে সেইখিনি কথাও আমি সেই কনচাৰ্ণ কেছবিলাকত লিখিম যে তেওঁলোকেও যদি তদন্তত বিচাৰে তেওঁক আওতাত আনিব পাৰিব মানে ধৰক এটা যেটো IPLক লৈ যেটো জুৱা চলি আছে এটা অনলাইন জুৱা বুলি কোৱা এই হেতত বিকাশ বেৰিয়া জড়িত থকাৰ বাবে কিবা ক্লু পাইছে নেকি আমি আগৰ যেটো মই কৈছো 19 তাৰিখৰ কেছটোত আমি যিজন ব্যক্তিক এৰেষ্ট কৰিছিলোঁ তেওঁৰ পৰা যথেষ্টখিনি তথ্য পাইছিলোঁ এই তথ্যৰ ভিত্তিতে আমি তেখেতৰ ওপৰত আমাৰ একচন হৈছে সো আমি লিগেলি আমি তেওঁৰ ওপৰত এভিডেন্স পাইছোঁ কিন্তু এভিডেন্সখিনি আৰু ষ্ট্ৰং কৰিবলৈ আমাক আৰু অলপ সময় লাগিব আৰু এতিয়া যেহেতু আমাৰ এৰেষ্ট হৈ গৈছে তেওঁক আমি এতিয়া কোৰ্টত প্ৰডিউস কৰি কাষ্টডি বিচাৰি বাকি তদন্তখিনি আগবঢ়াই লৈ যাম ৰিমাণ্ডৰ কাৰণে বিচাৰিব আমি ৰিমাণ্ডৰ কাৰণে বিচাৰিম এই যেটো নেটৱৰ্কটো কিমান দূৰলৈকে বিচাৰিব এটো আপোনালোকে সব IPL বেটিংটো এটা অৰ্গানাইজ গেম হয় সো ইয়াত হয়তো আপোনাৰ অসমৰ বাহিৰৰ মানুহ ব্যক্তিও ইনভলভ থাকিব পাৰে সো যেহেতু খুব প্ৰাৰম্ভিক পৰ্যায়ত আছে এতিয়া আমি তেওঁক খুটপুছ কৰাৰ পিছত বিকাশ বেৰিয়াৰ এপ্ৰিহেনশনটো আমাৰ কাৰণে এটা ডাঙৰ সাকসেস আৰু তেওঁৰ পৰা এতিয়া আমি হয়তো বাহিৰৰ যদি কিবাখিনি লিংক আছে যেহেতু অৰ্গানাইজ গ্ৰুপ এই গোটেইখিনি আমি খান্দি উলিয়াবলৈ চেষ্টা কৰিম আমি গমপত বিকাশ বেৰিয়াৰ বাকী প্ৰতিম আপোনাৰ নিতিন বেৰিয়া তেখেতৰ ওপৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে তেওঁক আমি এতিয়া খুটপুছ কৰি আছোঁ আৰু যাৰ বিৰুদ্ধে আমি তথ্য পাম সকলোৰে বিৰুদ্ধে আমি সমানে একচন ল'ম